এইবিলাক মূলা চাই লওকচোন। ওখান আছিল মই সৌহাতখন যেতিয়াৰ পৰা মই নিজে ভাঙিছোঁ ভাঙাৰ খুজি আছোঁ দেখুৱাব খুজি আছোঁ দিয়ক দেখুৱাবলৈতো হয় কিন্তু মই ডাইৰেক্ট নলবাৰীতে ভাষাত ক'লোঁ আৰু এটা নতুন ভিডিঅ' পাইছোঁ স্বাগতম। আজি 6 দিনমান হ'ল ভিডিঅ' দিব পৰা নাই দিয়া নাই মানে মনত দুখত দিয়া নাই আৰু আপোনালোকে হয়তো জানেই মোৰ যিখন এখন হাট বুলিও ক'লোঁ মই এই হাটখন আছিল মোৰ এখন গাড়ী টেম্পু এখন আছিল সেই টেম্পুখন আছিল মোৰ সৌহাতখন যেতিয়াৰ পৰা মই নিজে ভাঙিছোঁ ভাঙাৰ উদ্দেশ্যটো কি আপোনালোকে ডিছক্ৰিপশ্যনত মই ভিডিঅ'টো দিছোঁ গাড়ী ভাঙা সেইটো আপোনালোকে ডিছক্ৰিপশ্যনত যাই চাব পাৰে। গতিকে গাড়ীখন ভাঙিলেও বহুত দুখ আৰু মই এতিয়া ক'তো যাব নোৱাৰা হৈছোঁ। গতিকে ভগৱানে মিলিলে গাড়ী অতি শীঘ্ৰে কিবা এটা কৰা চিন্তা চৰ্চা কৰি আছোঁ যিহেতুকে তাৰমানে গাড়ীখন নায়েই তথাপিও আমাৰ গাঁৱৰে মানে ঘৰৰ কাষত থকা কিছুমান ভাল লগা ঠাই অলপমান আজি আপোনালোকক দেখুৱাৰ লগতে কেইটামান কথা ক'ম বুলি ভাবি আছোঁ দৰকাৰী। গতিকে আজি এতিয়া বৰ্তমান পিকনিকৰ বতৰ চলি আছে আৰু আমাৰ হেঁপাহৰ ভোগালী বিহু আহি আছে আৰু সৰ্বপ্ৰথমে আপোনালোকক মাঘ বিহুৰ বহুত হিয়া ভৰা ওলগ জনালোঁ। গতিকে আমাৰ আজি এই পিকনিকৰ বতৰত আমি উত্তক যোৱাতকৈ আমাৰ গাঁৱতে কিছুমান তাৰমানে এনেকুৱা ঠাই থাকে প্ৰায় পিকনিক স্পটৰ নিচিনা ঠাইবিলাক থাকে তাৰে কিছু অলপ আপোনালোকক দেখুৱাম বুলি ভাবি আছোঁ আৰু সদায়ৰ দৰে আজিও অলপ গাঁৱলীয়া পৰিৱেশ দেখুৱাবলৈ খুজি আছোঁ দিয়ক দেখুৱাবলৈতো হয় কিন্তু মই ডাইৰেক্ট নলবাৰীতে ভাষাত ক'লোঁ মই কওঁ তুমি অলপ এইটো দেখাই দিছোঁনে এই তলৰখিনি এইবিলাক মূলা চাই লওকচোন। সেইপাৰে এখন বগৰীৰ ফাৰ্ম আছে এইখন হৈছে সেইখন বগৰী ফাৰ্ম আপোনালোকে ভালদৰে প্ৰত্যক্ষ কৰি লওক যে এই এনেধৰণৰ ব্যৱসায় কৰিও চলিব পাৰিছে। চবতকৈ গাঁৱলীয়া পৰিৱেশ বুলি ক'লে মোৰ এটা খুব মন পৰে আৰু আহোঁ মই এতিয়াও সেই কামটো কৰি থাকোঁ আপোনালোকক ভিডিঅ'ত দেখুৱাই আছোঁ। এইবিলাকত যে আছে এইবিলাকত গোটাই পানী জমা হয় যেতিয়া মাছ ধৰোঁ ইয়াতে ধৰক জাকৈ বা জালৰ সহায়ত এনেকৈ এইবিলাকত মাছ চাছ মাৰি এইগিলাখন জেগাত মাছ মাৰি থাকোঁ। ইয়াতে এতিয়াও আছে ক'ৰবাত আছেনে চাচোন মাছ আছে সৰু সুৰা মাছ এতিয়াও পোৱা যায়। গতিকে আমাৰ গাঁওখনো বহুত ধুনীয়া আৰু গাঁওখনো আৰু তাৰ চবতকৈ ডাঙৰ কথা কি জানেনে আমাৰ নলবাৰীখনৰ প্ৰাকৃতিকভাৱে খুব দুৰ্ভাগ্যজনক কথা এটাই কি যে প্ৰাকৃতিয়ে আমাক একো নিদিলাক। আপোনালোকে যদি বহুত জিলাত চাই বহুত ব্যৱসায় ভিত্তিক হওক প্ৰাকৃতিক সম্পদ আছে আমাৰ সেই ছিষ্টেমটো আমাৰ নলবাৰীত একদম নাই। গতিকে আমাৰ মানুহখিনি বহুত কষ্ট কৰি চলি থাকে তাৰ মাজতো তাৰমানে কি জানে আমি এটা বহুত মিছ কৰোঁ কিছুমান তাৰমানে আমি কাম কৰোঁ বুলি কৰিব নোৱাৰোঁ যিহেতুকে ধৰক ময়ো অলপ নেমু টেঙাৰ খেতি কৰিছোঁ আপোনালোকক ভিডিঅ' দিয়াই আছে কিন্তু সেই নেমু টেঙাৰ খেতিৰ যথেষ্ট নহয় কিন্তু যদি এনেকুৱা হ'লে হয় মাটিখিনি যাতে আমি কমলা টেঙাৰ খেতি কৰিও চলিব পাৰিলোঁ হয় বা এতিয়া আছে সিপাৰে সেইটো দেখি দিছোঁ সেই চাইডে এখন বগৰী ফাৰ্ম আছে কিন্তু ভাল লাগে সেনেকুৱাকৈ কিছুমান কাম কৰিব পাৰিলে। কিন্তু নলবাৰীত এটাই আছিল বাঁহ বেত বুলি ক'লে নলবাৰীত সম্পূৰ্ণ বিখ্যাত গোটেই অসমৰ লগতে গোটেই আমাৰ ভাৰতবৰ্ষখনতো ক'ব পাৰি সেই বাঁহ বেতৰো কাম আজিকালি নোহোৱা হয় য'ত এতিয়া আমাৰ ইয়াতে প্ৰত্যেকৰ ঘৰে ঘৰে কমচে কম বাঁহৰ বিচনি এখন লৈ আহিছিল আজিকালিতো সেইও নাই। গতিকে বাঁহ বেতৰ কামৰো কিছুমান আমি কৰিব লাগিব নে কি চন্দন কৰিবতো লাগিবই আৰু মই তাকো চিন্তা চৰ্চা কৰি আছোঁ। আগতে ময়ো ভালে কেইবাৰমান বাঁহৰ চেয়াৰ বনাইছিলোঁ বাঁহৰ বিচনা বনাইছিলোঁ সেইগিলাখানে অলপ চেষ্টা কৰোঁ নেকি নতুনত্ব এইফালে কিজানি আকৰ্ষণ কৰে তাৰো প্ৰচেষ্টা কৰিম সম্পূৰ্ণ কিবা ইফালে বেহাৰৰ খেতি আছে আলুৰ খেতি আছে অলপ দেখুৱাও আহকচোন গাঁৱৰ নাজাৰতে একবাৰ চাওক। মনত দুখ থাকে বা বেদনা থাকে এনেকুৱা জেগাত আহি পেলাই আপোনালোকে ধৰক অলপমান যদি থিয় দিয়ে তাৰমানে বস্তুটো অলপ হ'লেও মাইণ্ডটো অলপ হ'লেও চেঞ্জ হয়। গতিকে দুখে বুলি ক'লোঁ মোৰ এইখিনি আৰু এই মনৰ দুখত কেতিয়াবা এইগিলাখান জেগাত আহি অলপমান জিৰণি লওঁ যিহেতুকে গাছ চাছ বহুত আছে গছ চছ বহুত আছে ভাল লাগে সেয়ে আজি এই ভিডিঅ'টো কৰা বুলি ধৰিব পাৰে। এনে বনালেও বহুত দিন ভিডিঅ' দিয়া নাই সেই গতিকে আহি আছে মাঘৰ বিহুৰ ভিডিঅ' গতিকে আপোনালোকে চাই থাকিব কিনো ভাল জীৱনৰ এইগিলাখান দেখিয়ে আছোঁ আৰু চাই থাকিব। এইগিলা যেন দেখি একদম আলু খেতি কি ধুনীয়া হৈছে চাই লওক এনেকুৱাকৈ পৰিৱেশবিলাক গাঁৱত পোৱা যায় গাঁৱত আচলতে কৃষি অবিহনে গাঁও এখন হ'ব নোৱাৰে সেয়ে কৃষি আমি সকলোৱে কৰিব লাগিব গাঁৱত থকা মানে বেহাৰৰ খেতি আৰু পুখুৰী পুখুৰী এটা থাকিলেও তাৰমানে অলপ হ'লেও ইনকামৰ পথ থাকে মানুহ।